হয় নিশ্চয়কৈ এটা অতি পৰিতাপৰ বিষয় যেহেতু কি আমাৰ 2 ছেপ্টেম্বৰত ডিব্ৰুগড় জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ যৌথ উদ্যোগত আমি এটা গণবিক্ষোভ কাৰ্যসূচী যেহেতু নেকি লৈছিলোঁ আৰু গণবিক্ষোভ কাৰ্যসূচীত 2 ছেপ্টেম্বৰত আমি গ্ৰহণ কৰিছিলোঁ। তাত আমাৰ ডিব্ৰুগড় জিলাৰ ভালেসংখ্যক দল সংগঠনৰ লগতে শতাধিক ডিব্ৰুগড় জিলাৰ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এখন প্ৰস্তাৱ আছিল। আমাৰ 11টা প্ৰস্তাৱ আছিল। তাৰ ভিতৰত আমাৰ আছিল ডিব্ৰুগড় জিলাত উচ্চ স্তৰীয় ডিজে তথা অনুভাষণ যন্ত্ৰ আদি বজাই উদ্ভণ্ডালি প্ৰদৰ্শন কৰা বন্ধ কৰিব লাগে। আজি তাৰে এটা আলম লৈ আজি আমি পুৱা ভাগতে দেখিবলৈ পালোঁ মহালয়াক লৈ যিহেতু নেকি 3টাকৈ সংগঠনে একত্ৰিতভাৱে তেখেতলোকে যেনেধৰণৰ উদ্যাম নৃত্য প্ৰদৰ্শন কৰিবলৈ তেখেতলোকে আজি প্ৰশাসনে তেখেতলোকক যুগুতাইছে বুলি কৈছোঁ। প্ৰশাসনে তেখেতলোকক সকলো ব্যৱস্থা কৰি দিয়া বুলি আমি গম পাইছোঁ। আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ আৰু জিলা আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছোঁ যে আপোনাক আমি 2 ছেপ্টেম্বৰত যিহেতু নেকি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, সেই স্মাৰকপত্ৰত স্পষ্টকৈ আমাৰ 11 দফীয়া এটা আমাৰ দাবী আপোনাক আমি দিছিলোঁ। সেই দাবীসমূহৰ ভিতৰত উচ্চ স্তৰীয় ডিজে যিহেতু নেকি আমাৰ যিবিলাক উৎসৱ পাৰ্বণৰ নামত যিহেতু উদ্ভণ্ডালি উদ্যাম নৃত্য তেখেতলোকে প্ৰদৰ্শন কৰে, এই প্ৰদৰ্শন কৰা ডিব্ৰুগড় জিলাৰ লগতে জিলাসমূহত বন্ধ কৰিব লাগে। তাক আজি জিলা আয়ুক্তৰ যোগেদি আমি যেতিয়া নেকি তেখেতলোকক জনাইছিলোঁ, তাক আওকাণ কৰিছে আচলতে আৰু তেখেতলোকে জিলা আয়ুক্তৰ যোগেদি যেতিয়া তেখেতলোকে পাৰ্মিশ্যন লয়, সেই পাৰ্মিশ্যনৰ সংক্ৰান্তত তেখেতলোকে তেতিয়াই তেখেতলোকক স্পষ্ট কৰি দিলে যে এই দাবীসমূহ আজি ডিব্ৰুগড় জিলাত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈ যে ধৰ্মৰ নামত কোনো উন্মাদনা সৃষ্টি কৰিব নোৱাৰিব, ধৰ্মৰ নামত কোনো অপসংস্কৃতিয়ে সৃষ্টি কৰিব নোৱাৰিব, ধৰ্মৰ নামত কোনো যাতে জাতিভেদৰ লগত কোনো ধেমালি কৰিব নোৱাৰে, আমি তেখেতলোকক সকীয়াই দিছোঁ। আৰু 3টাকৈ যিহেতু নেকি সংগঠনে আমি এটা ভিডিঅ' পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে, বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, তেখেতলোকক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াতে থাকি আপোনালোকে খিলঞ্জীয়াৰ স্বাৰ্থত, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আপোনালোকে আচলতে আমাৰ লগত সহযোগিতা আগবঢ়াব লাগিছিল। আপোনালোকে দেখিছে ইয়াত পৰিৱেশ পৰিস্থিতি বৰ্তমান সময়ত কোন দিশলৈ গতি কৰিছে, আপোনালোকে স্পষ্টকৈ দেখি আছে। আচলতে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ ইমানখিনি জাতীয় জনগোষ্ঠীয় সংগঠনে ইমান দফীয়া এটা দাবী আপোনালোকক আমি অৱগত কৰাৰ পিছতো আপোনালোকে কেনেকৈ সহযোগিতা আগবঢ়াইছে, আমাৰ তাত লৈ ডাঙৰ এটা প্ৰশ্ন উদয় হৈছে। আৰু এই সংগঠনকেইটিক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে আপোনালোকে জাতি জনগোষ্ঠীৰ নামত, ধৰ্মৰ নামত কোনো কিন্তু আপোনালোকে মেৰুকৰণ কৰি ধৰ্মৰ নামত কোনো আপোনালোকে ইয়াত বিষবাষ্প বিয়পাই আমাৰ ডিব্ৰুগড় জিলাখনক অশান্ত কৰিবলৈ চেষ্টা নকৰিব। তাৰ ফলশ্ৰুতিত আপোনালোকে কিন্তু ভুগিবলগীয়াও আপোনালোকক সকীয়াই দিছোঁ। এই 3টি সংগঠনৰ যিসকল নেতৃত্ব আছে তেখেতলোকক সকীয়াই দিছোঁ। আপোনালোকে অনাগত 4 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ ওপৰত স্পষ্টীকৰণ আমাক দিব লাগিব। জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চক আপোনালোকে অতি শীঘ্ৰেই স্পষ্টীকৰণ দিয়ক, নহ'লে কিন্তু ইয়াৰ ফলশ্ৰুতিত আপোনালোকে এটা বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'ব। তাত কিন্তু দায়ী প্ৰশাসন, জিলা আয়ুক্ত মহোদয় আৰু যিসকল সংগঠনৰ নেতৃত্ব আছে তেখেতলোক দায়ী হ'ব। কিন্তু ডিব্ৰুগড়খনক অশান্ত কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। শান্তিপূৰ্ণভাৱে যিকোনো অনুষ্ঠান, ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰিছে আপোনালোকক সকীয়াই দিছোঁ। আচলতে ধৰ্মৰ নীতিৰে হ'ব লাগিব। ধৰ্মৰ নামত কোনো উদ্ভণ্ডালি নৃত্য কৰি কোনোবাই ধৰ্মৰ সৃষ্টি কৰিব নোৱাৰে। ধৰ্মৰ আচলতে নীতি নিয়মেৰে, আমাৰো ধৰ্ম আছে, আমিও হিন্দু তেজ আমাৰো আছে, কিন্তু আমি ধৰ্মৰ নামত ক'তো উদ্ভণ্ডালি সৃষ্টি কৰিবলৈ আমি যোৱা নাই। আপোনালোকে যেনেধৰণৰ আজি আচলতে আমাৰ এনে অনুভৱ হৈছে, আপোনালোকে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহক আপোনালোকে যেন চেলেঞ্জ কৰি আপোনালোকে এনেধৰণৰ প্ৰগ্ৰাম উন্মাদনা আপোনালোকে সৃষ্টি কৰিব, ডিব্ৰুগড়খনত অশান্ত কৰিবলৈ আপোনালোকে যেনেধৰণৰ সৃষ্টি কৰিছে, এই আচলতে আপোনালোকক ধিক্কাৰযোগ্য। আৰু আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই কাৰ্যৰ পৰা বিৰত থাকক, নহ'লে কিন্তু ইয়াত যদি অন্য পৰিৱেশৰ সৃষ্টি হয় তাত কিন্তু আপোনালোকে 3টা বা 4টা সংগঠন আপোনালোকে জগৰীয়া হ'ব। আপোনালোকে ৰাতিপুৱাই
পুৱা ভাগতে আপোনালোকে যেনেধৰণৰ উদ্যান নৃত্য প্ৰদৰ্শন কৰিলে সেই সময়ছোৱাত যদি কোনোবা ব্যক্তিয়ে এম চি লৈ যদি ICU অৱস্থাত যদি তেখেতলোকে অহাহেঁতেন, যিসকল ৰোগী ব্যক্তিসকল যদি আহিলহেঁতেন, সেই অৱস্থাত যদি হয়তো তেনেধৰণৰ ইমান মানুহৰ সমাগম উদ্যান নৃত্য আপোনালোকে প্ৰদৰ্শন কৰি DJ বজাই আপোনালোকে আচলতে ভগৱানক যে আচলতে DJ বজাই যে আৰাধনা কৰে বুলি আমি এইটো এটা প্ৰথম দেখিছোঁ। আৰু ডিব্ৰুগড় জিলাত যেনেধৰণৰ পৰিস্থিতি আপোনালোকে বাষ্প বিয়পাবলৈ আপোনালোকে চেষ্টা কৰিছে, ইয়াক কিন্তু ধিক্কাৰযোগ্য। আৰু জনসাধাৰণে চাই আছে, ৰাইজে ডিব্ৰুগড়বাসী ৰাইজে ইয়াক আচলতে প্ৰত্যক্ষ কৰি আছে, আপোনালোকে চাই থাকক। আৰু ডিব্ৰুগড়বাসী আমি সকলো কিন্তু আপোনালোকে সকলোৱে হাতে হাত মিলাই আমাৰ লগত থাকক। আপোনালোকে উৎসৱ পাৰ্বণ পাতক, আমিও উৎসৱ পাৰ্বণ পাতোঁ। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আমি এখন বিহু পাতিবলৈ গ'লে আপোনালোকে 12 বজাৰ পৰা পিছলৈকে আমাক অনুমতি প্ৰদান নকৰে। আমি আজি ডেটত যদি এখন সভা পাতিব লাগে আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ, প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে তেতিয়া তেখেতলোকক কিয় পাৰ্মিশ্যন দিলে? উদ্যান নৃত্য প্ৰদৰ্শন কৰি ৰাতিপুৱাতে তেখেতলোকে DJ বজাই ইমান এটা চাউণ্ডৰ ভাইলেট সৃষ্টি কৰিলে। মানুহৰ সেইটো সময়ত ৰোগীয়া অৱস্থাত যদি কোনোবা মানুহ আহিলেহেঁতেন, সেই ৰাস্তাদি পাৰ হৈ যাব নোৱাৰিলেহেঁতেন, হয়তো সেই ব্যক্তিগৰাকীৰ মৃত্যুবৰণ কৰিলেহেঁতেন। তাত আচলতে জগৰীয়া কোন হ'লহেঁতেন? প্ৰশাসনে দায়িত্ব ল'লেহেঁতেন নে জিলা আয়ুক্তই ল'লেহেঁতেন নে এই যিসকলে DJ বজাই উন্মাদনা সৃষ্টি কৰিলে তেখেতলোকে দায়িত্ব ল'লেহেঁতেন? তেখেতলোকক সকীয়াই দিছোঁ। আৰু অনাগত দিনত যাতে এনেধৰণৰ উদ্যান নৃত্যৰ পৰা আপোনালোকে বিৰত থাকক, আমি আপোনালোকক অনুৰোধ জনাইছোঁ। যদি এনেধৰণৰ কাৰ্যকলাপবিলাক আপোনালোকে যদি ডিব্ৰুগড়ত চলাই থাকিব অনাগত দিনত, আমি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে কিন্তু আমি হাত সাৱটি বহি নাথাকিম। ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হ'ম। ধন্যবাদ। হয়, নিশ্চয়। আজি মানে অকল ডিব্ৰুগড় বুলি নহয়, আমি দেখা পাইছোঁ উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এনেকৈ কৰি জিলাসমূহত আমি দেখা পাইছোঁ। ডিব্ৰুগড়ত বিশেষকৈ এই মহালয়া নামত যি এটা অপসংস্কৃতি নতুনকৈ গঢ় লৈ উঠিছে, হিন্দুত্বৰ নামত মানে বিজতৰীয়া আকৌ অপসংস্কৃতি এটা আমি কৈ আছোঁ যে বিজতীয় অপসংস্কৃতিবিলাক আমি পৰিহাৰ কৰিব লাগে, যাতে তেওঁলোকে যি DJ আমি যোৱা 2 অক্টোবৰ তাৰিখে এক গণবিক্ষোভৰ জৰিয়তে 2 ছেপ্টেম্বৰ তাৰিখে আমি গণবিক্ষোভৰ জৰিয়তে আমি সকনি প্ৰদান কৰিছিলোঁ। প্ৰশাসনেও কৈছিলোঁ যে যি আজিকালি DJ বজোৱা এটা প্ৰৱণতা এটা ঘটিছে, যে খুব লাউডত DJ বজায়, ভক্তিমূলক গীত বজায় নে তেওঁলোকে DJ কি গান বজায়, এইবিলাক নহ'বৰ বাবে নকৰিবৰ বাবে আমি সকনি প্ৰদান কৰিছিলোঁ, প্ৰশাসনক আমি অনুৰোধ কৰিছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি আকৌ দেখা পালোঁ যে মহালয়াৰ নামত ডিব্ৰুগড়ত এটা অপসংস্কৃতি গঢ় লৈ উঠিছে, যি অপসংস্কৃতি DJ বজায় পুৱা 4:30-5 বজামানৰ পৰা উচ্চ স্তৰত যিবিলাক DJ বজাইছে, ওচৰৰ মানুহৰ থাকিবলৈ টোপনি খতিত হৈছে, শুব পৰা নাই। আৰু যি ধৰণে মানুহবিলাক ওলাই আহি ডেন্স কৰিছে, নৃত্য কৰিছে, তো এনেধৰণে জানো ভক্তিমূলক বা কিবা আধ্যাত্মিক কিবা এটা আহে বুলি আমি কেতিয়াও নাভাবোঁ। সেই গতিকে এই BJP চৰকাৰখন অহাৰ অসমত থিতাপি লোৱাৰ পিছৰ পৰা যে হিন্দুত্বৰ নামত যি অপসংস্কৃতিবিলাক বাহিৰৰ পৰা বিজতৰী অপসংস্কৃতিবিলাক হৈছে, ইয়াৰ কাৰণে আমি কৈছোঁ ডিব্ৰুগড় জিলাৰ দল সংগঠন আমি ঐক্য মঞ্চই কৈছোঁ যে এইবিলাক বন্ধ হ'ব লাগে। কিন্তু অন্যথা আমিও হিন্দু, সকলো হিন্দু, কিন্তু হিন্দুত্বৰ নামত বিজতী অপসংস্কৃতি যোনে এইবিলাক কাম কৰিছে আমি সকীয়নি প্ৰদান কৰিছোঁ। কিন্তু অন্যথা পিছলৈ কিন্তু এটা সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি হৈ যাব। তাৰ কাৰণে কিন্তু আমাক পিছত জগৰীয়া কৰিলে নহ'ব। আমি থলুৱা ভূমিপুত্ৰ হিচাপে আমি লাজ পাইছোঁ আজিৰ তাৰিখত। আজি দুৰ্গা পূজাৰ সময়ত মহালয়া নামত এনেধৰণৰ অপসংস্কৃতি আজিৰ তাৰিখত আমাৰ গাঁও অঞ্চলতো হোৱা নাই, আমাৰ ভূমিপুত্ৰ ৰাইজসকল থকা জেগাত আমি তেনেধৰণৰ দেখা নাই। কিন্তু আজি চহৰসমূহত কি কাৰণে এইবিলাক হ'বলৈ পাইছে? আৰু প্ৰশাসনীয় ব্যৱস্থাই কিয় তেওঁলোকক পাৰ্মিশ্যন দিয়ে? আমি কৈ আছোঁ যে লাউডত যিবিলাক উচ্চ স্তৰত যিবিলাক DJ বজায়, তেওঁলোকে DJ সংস্কৃতিটো ক'ৰ পৰা আহিছে? এই ডিজেটো আমিতো ভাৰতীয় সংস্কৃতিৰ পৰা নহয়, অসমীয়া সংস্কৃতিটো নহয়। কিন্তু অপসংস্কৃতিয়ে গ্ৰাস কৰি থাকিব, আমাৰ ধৰ্ম আমাৰ সংস্কৃতিৰ ওপৰত সদায় আক্ৰমণ হৈ থাকিব, আমি হাত সাবি বহিতে থাকিম। কিন্তু এদিন এটা সময় আহিব যিদিনাখন কিন্তু এটা সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে খিলঞ্জীয়াৰ পৰা আৰু বহিৰাগত যিসমূহ মানুহ আহি ইয়াত আমাৰ সংস্কৃতি বিকৃত কৰিছে। কিন্তু কোনোবা এদিন সংঘৰ্ষ হ'ব। কিন্তু এই সংঘৰ্ষ যেতিয়া হ'ব তাৰ কাৰণে কিন্তু দোষী হ'ব প্ৰশাসন বিষয়া। তেওঁলোকে পাৰ্মিশ্যন দিওঁতে কিয় নকয়? আমি যদি এটা ৰেলী উলিয়াবলগীয়া হয় তেতিয়াহ'লে আমি পাৰ্মিশ্যন ল'ব লাগে, আমি সভা সমিতি পাতিবলৈ আমি পাৰ্মিশ্যন উলিয়াব লাগে। আজি শ মানুহ যে ৰাজপথত ৰাতিপুৱা ওলাই আহিছে, সেই সময়ত যদি সেইফালৰ পৰা এখন এম্বুলেঞ্চ আহিবলগীয়া হ'লে তাৰ ৰেছপঞ্চিবিলিটি কোনে ল'লে হ'লে? এই কথাটোতো কোনো প্ৰশাসনে নলয়। আজি মই দেখা পাইছোঁ যে ডিব্ৰুগড় চহৰত মাজমজিয়াত চবফালে ৰাস্তা বন্ধ,
এজন ৰোগী যদি যাবলগীয়া হ'লে ৰাতিপুৱা কাৰোবাৰ যদি হাৰ্ট এটেকৰ আহিলে হ'লে অসম মেডিকেল কলেজত গৈ নাপালে হ'লে সেই মানুহজনৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব? প্ৰশাসনে ল'ব নে যিবিলাক অপসংস্কৃতি যে যিসমূহে মানে হেৰি কৰিছে, অৰ্গেনাইজ কৰিছে, তেওঁলোকে ল'ব? সেই গতিকে আমাৰ প্ৰশ্ন, এইবিলাক বন্ধ হ'ব লাগিব, অন্যথা কিন্তু কথা বেয়ালৈ যাব, পৰিস্থিতি বেয়ালৈ যাব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।